এইটো ভিডিঅ'ত ইন্টিগ্ৰেশ্যন বাই সাবস্টিটিউশনৰ এটা প্ৰব্লেম সলভ কৰিম। কুৱেশ্যনত দিয়া আছে ইন্টিগ্ৰেল অফ log x by x with respect to x। এই যিটো ইন্টিগ্ৰেণ্ড দিয়া আছে ইয়াক আমি এনেদৰেও লিখিব পাৰো যে ইন্টিগ্ৰেল অফ log x into 1 by x। সো এই ডিনমিনেটৰত যিটো x আছিল তাক আমি সাইড কৰি আনিলো। এতিয়া log x আৰু 1 by x এই দুটা ফাংশন মাল্টিপ্লাই হৈ আছে। ডিফাৰেন্সিয়েশনৰ নিচিনা ইন্টিগ্ৰেশ্যনত কোনো প্ৰডাক্ট ৰুল নাই। সো যেতিয়া ইন্টিগ্ৰেল আমি উলিয়াম আৰু ইন্টিগ্ৰেণ্ডত দুটা ফাংশন মাল্টিপ্লাই হৈ থাকে তেতিয়া আমি সেই ফাংশন দুটাৰ ডিৰাইভেটিভ এই ইন্টিগ্ৰেণ্ডত প্ৰেজেন্ট আছে নে নাই চাম। ইয়াতে দুটা ফাংশন আছে, এটা হৈছে log x আৰু এটা 1 by x। এতিয়া প্ৰথম যিটো ফাংশন আছে log x, এই log x ৰ ডিৰাইভেটিভ কিমান? log x ৰ ডিৰাইভেটিভ হৈছে কি 1 by x। সো সেই 1 by x টো এই ইন্টিগ্ৰেণ্ডত প্ৰেজেন্ট আছে। সো এই প্ৰব্লেমটো আমি ইন্টিগ্ৰেশ্যন বাই সাবস্টিটিউশন বা ইউ সাবস্টিটিউশনেৰে সলভ কৰিব পাৰিম। সো log x ক আমি ইউ বুলি ধৰো। let u equals log x। এতিয়া আমি ইউ যিটো ফাংশন ললো এই ইউ ফাংশনক ডিফাৰেন্সিয়েট কৰিম। ডিফাৰেন্সিয়েটিং ইউ with respect to x। ইয়াতে হ'ব du over dx equals d by dx log x। du dx derivative of log x কিমান 1 by x। এতিয়া du টো লেফটত ৰাখি dx ক এইফালে আনা, কি পালো 1 over x dx। এতিয়া মেইন প্ৰব্লেমটো লিখা, given integral of log x over x dx। log x আমি ডিনমিনেটৰত থকা x টো সাইডত লৈ আহো 1 by x dx। নাও log x মানে কি ধৰিছিলো যে log x মানে আমি u ধৰিছিলো। সো log x ৰ ঠাইত লিখি দিও u into 1 by x dx। 1 by x dx তাৰ মানে কি du। সো এইখিনিৰ ঠাইত আমি লিখি দিও du। that is ইন্টিগ্ৰেণ্ডত যে x ভেৰিয়েবল আছিল তাৰ ঠাইত কি লৈ আহিলো u ভেৰিয়েবল লৈ আহিলো। আৰু u ভেৰিয়েবল আনিলে আমি উইথ ৰেসপেক্ট টু কি লিখিব লাগিব u লিখিব লাগিব। that is du লিখিব লাগিব। কাৰণ x ভেৰিয়েবল থাকিলে আমি কি লিখো dx লিখো। সো ইয়াতে যদি du আনিব লাগে ইয়াৰ পৰা আমি du ৰ ভ্যালুখিনি উলিয়াই লম। নাও ইন্টিগ্ৰেল অফ u উইথ ৰেসপেক্ট টু u কি হ'ব যে u পাৱাৰ কিমান, ইয়াতে অলৰেডি পাৱাৰ আছে 1। সো 1 plus 1 over 1 plus 1 plus c। সো u squared by 2 plus c। u মানে আমি কি ধৰিছিলো u মানে ধৰিছিলো আমি log x। সো u ৰ ঠাইত আমি কি বহাই দিম log x। u squared আছে সো log x whole squared by 2 plus c। এইটো হৈছে আমাৰ ফাইনেল আনসার। থ্যাংক ইউ।